দৰ্শকসকলক নমস্কাৰ জনাইছো। আজি বৰভাগ মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আজি বৰভাগ মহাবিদ্যালয়ত আমি এটা কবিতা সন্ধিয়া আমি অনুষ্ঠিত কৰিছো, আৰু সেই কবিতা সন্ধিয়াটোৰ নাম দিছো আমি বৰষা মেঘৰ গাজনি। আমাৰ কাৰণে অতি ভাল খবৰ কি, আমাৰ যি শিক্ষাৰ্থীসকল আছে উঠি অহা প্ৰজন্ম, তেওঁলোকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানটো মহাবিদ্যালয়ৰ যিটো আমাৰ ছাত্ৰ আছে, ছাত্ৰ ষ্টুডেণ্ট ইউনিয়ন, সেই ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা কৰা হৈছে। আমাৰ আজি এই অনুষ্ঠানটোত সঞ্চালনা কৰিছে আমাৰ কবি প্ৰণৱ কুমাৰ বৰ্মন, আপোনালোকে সকলোৱে জানে, তেখেতক চিনি পায়। তদুপৰি আমাৰ জনগোষ্ঠীয় ইতিহাস প্ৰকল্পৰ অসম সাহিত্য সভাৰ ডাক্তৰ বিপিন চন্দ্ৰ কলিতাদেৱ আমাৰ মাজত আজি উপস্থিত আহিছে, আৰু বিনয় কুমাৰ মজুমদাৰ শংকৰদেৱ একাডেমী নলবাৰী তাৰ অধ্যক্ষ, তেখেতো আজি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমাৰ মহাবিদ্যালয়ৰ বিশিষ্ট কবি ডক্তৰ চন্দন কলিতা, ডক্তৰ সুশান্ত কাশ্যপ, তেখেতসকলেও ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ শিক্ষাৰ্থীসকলৰ উপৰি এই অঞ্চলৰ বিভিন্ন উঠি অহা প্ৰজন্মৰ কবিসকলে আৰু গায়ক গায়িকাসকলে ইয়াত আজি সমবেত হৈছে। তদুপৰি আমাৰ মহাবিদ্যালয়ৰ কলেজ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ ডেকা, তেখেত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ বটানী বিভাগৰ তেখেত সহযোগী অধ্যাপক আছিল আগতে, এতিয়া ৰিটায়াৰ্ড হৈছে, তেখেতো আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি আজিৰ এই সন্ধিয়াটো বৰ ধুনীয়াকে আমি উপভোগ কৰিছো। আৰু এতিয়াও আপোনালোকে গম পাইছে যে কবিতা পাঠ চলি আছে, বিভিন্ন নতুন নতুন কবিতা স্বৰচিত কবিতা পাঠ চলি আছে। তাৰ মাজতে আমাৰ অনুৰাগ বৰুৱা আছে, জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাগ বৰুৱা গান গাইছে, গীতৰ সুৰ আগবঢ়াইছে, তেওঁ আৰু গান গাব। গতিকে এটা ভাল লগা দিন বৰভাগ মহাবিদ্যালয়ৰ কাৰণে, এটা ঐতিহাসিক দিন।